নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্নিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পঞ্চম শ্ৰেণীৰ ভাৰতী কম্পিউটাৰ শিক্ষা কিতাপখনৰ অন্তৰ্গত প্ৰথমটো অধ্যায় কম্পিউটাৰৰ পৰিচয় আৰু চমু ইতিহাস, এই অধ্যায়টোত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অধ্যায় 1 আৰু অধ্যায়টোৰ নাম হৈছে কম্পিউটাৰৰ পৰিচয় আৰু চমু ইতিহাস। ইয়াৰে 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ কি? তোমালোকে নিশ্চয় জানা, উত্তৰত লিখিবা কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ হৈছে পৰিকলন যন্ত্ৰ। 2 নম্বৰ প্ৰশ্ন, বিজ্ঞানী ব্লেইজ পাস্কেলে সাজি উলিওৱা যন্ত্ৰটোৰ নাম কি? উত্তৰত লিখিবা ব্লেইজ পাস্কেলে সাজি উলিওৱা যন্ত্ৰটোৰ নাম হৈছে পাস্কেলিন। ঠিক আছে। 3 নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয়? উত্তৰত তোমালোকে লিখিবা চাৰ্লছ বেবেজক কম্পিউটাৰৰ জনক বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, ENIAC কেতিয়া সাজি উলিওৱা হৈছিল? তোমালোকৰ কিতাপত দিয়া আছে ENIAC সাজি উলিওৱা হৈছিল 1964 চনত। ঠিক আছে। 5 নম্বৰ প্ৰশ্নত দিয়া আছে সম্পূৰ্ণ নাম লিখা। প্ৰথমটো হৈছে ENIAC, ইয়াৰ সম্পূৰ্ণ নামটো হৈছে ইলেক্ট্ৰনিক নিউমেৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কেলকুলেটৰ। ইয়াৰ পিছত EDVAC, ইয়াৰ সম্পূৰ্ণ নামটো হৈছে ইলেক্ট্ৰনিক ডিস্ক্ৰিট ভেৰিয়েবল অট'মেটিক কম্পিউটাৰ। তোমালোকৰ কিতাপত এই অট'মেটিক শব্দটো দিয়া নাই, এনে দিয়া আছে ইলেক্ট্ৰনিক ডিস্ক্ৰিট ভেৰিয়েবল কম্পিউটাৰ, কিন্তু ইয়াতে ইলেক্ট্ৰনিক ডিস্ক্ৰিট ভেৰিয়েবল অট'মেটিক কম্পিউটাৰটো হ'ব, অট'মেটিক শব্দটো হ'ব তাৰ মানে। ইয়াৰ পিছত দিয়া আছে UNIVAC, ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ব ইউনিভাৰ্চেল অট'মেটিক কম্পিউটাৰ। ঠিক আছে। ইয়াৰ পিছত তোমালোকৰ 6 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। এয়া হৈছে ক অংশ, এয়া হৈছে খ অংশ। তো ক অংশত দিয়া আছে চাৰ্লছ বেবেজ। তো চাৰ্লছ বেবেজক কি কোৱা হয়? কম্পিউটাৰৰ জনক বুলি কোৱা হয়। এইটো হ'ল পাস্কেলিন। পাস্কেলিন হ'ব ব্লেইজ পাস্কেল। UNIVAC হ'ব 1954। ENIAC হ'ব 1964। আৰু এই যিটো এনালাইটিকেল ইঞ্জিন দিয়া আছে এইটো কিন্তু ইয়াৰ অপশ্যনটোৱে নাই। একচুৱেলি এনালাইটিকেল ইঞ্জিনটো 1954 হয়, এইটো হ'ব লাগে কম্পিউটাৰৰ জনক নাইবা কিবা নতুন অপশ্যন হ'ব লাগে, কিন্তু এইটো দিয়া নাই। ঠিক আছে। তোমালোকৰ নিকেতনৰ আচাৰ্যক সুধি ল'বা। তো এই ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।